চাকৰি মুকলি হৈছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত বহুকেইটা পোষ্ট খালী হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব সবিশেষ জনাই দিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত তো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক ৰিক্ৰুইটমেণ্ট 2020-25 নটিফিকেশ্যন এপ্লাই অনলাইন আৰু লাষ্ট ডেটৰ বিষয়ে জনাব বিচাৰিছোঁ ইয়াত আমি যদি ডিটেইলছ চাই লওঁ ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল ইয়াতে চাওক পদৰ নাম হৈছে IT এক্সিকিউটিভ পজিশ্যন ঠিক আছে ইয়াতে 51 পোষ্ট আছে এক্টিভ হৈ আছে কেইটা পোষ্ট অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব লাষ্ট ডেটটো হৈছে 21/3/2025 21 তাৰিখ মাৰ্চৰ এপ্লাই কৰি ল'ব কেটেগৰী ৱাইজ যদি আমি চাওঁ ইয়াতে মন কৰিব অসমৰ বাবে মাত্ৰ 3টা পোষ্ট আছে কেটেগৰী ৱাইজ যদি আমি চাওঁ ইয়াতে আনৰিজাৰ্ভ হৈ আছে 13টা পোষ্ট EWS প্ৰাৰ্থীসকলৰ বাবে আছে 3টা OBC প্ৰাৰ্থীসকলৰ বাবে আছে 19টা SCৰ বাবে আছে 12টা আৰু STৰ বাবে আছে 4টা পোষ্ট তো বয়সটো হ'ব লাগিব 20ৰ পৰা 35 বছৰ বয়স ইয়াতে 1 ফেব্ৰুৱাৰী 2025লৈ বয়সটো গণনা কৰা হ'ব চেলাৰী পাব 30,000 প্লাছ ঠিক আছে প্ৰতিমাহে তাতে শিক্ষাগত অৰ্হতা বিচৰা হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন যিকোনো ডিচিপ্লিনৰ পৰা আপুনি গ্ৰেজুৱেট হ'লেই এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব এটা এক্সপিৰিয়েঞ্চ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই ঠিক আছে তো ইয়াতে আদাৰ ক্ৰাইটেৰিয়াসমূহ এবাৰ চাই লওক ইয়াতে আপোনালোকে বয়সৰ উচ্চসীমা ৰেহাই পাব বয়সৰ উচ্চসীমা 5 বছৰ 3 বছৰ আৰু 10 বছৰ লগতে PWD প্ৰাৰ্থীসকলে 13 বছৰ বয়সলৈ বয়সৰ উচ্চসীমা ৰেহাই পাব আৰু লগতে যিখিনি SC ST PWD কেটেগৰীত পৰিব তেওঁলোকে 15 বছৰ বয়সৰ উচ্চসীমা ৰেহাই পাব তো এটা সৰুকৈ এটা এপ্লিকেশ্যন ফিজ ধাৰ্য কৰা হৈছে আপোনালোকে দিব লাগিব সৰু মানে ইমান সৰু নহয় ইয়াতে আদাৰ্ছ যিসকল আনৰিজাৰ্ভ কেটেগৰীত থাকিব তেওঁলোকে 750 টকা এটা আপোনালোকে মাচুল দিব লাগিব ইয়াতে OBC সকলেও দিব লাগিব ঠিক আছে তো SC ST PWD প্ৰাৰ্থীসকলে মাত্ৰ 150 টকা এটা এপ্লিকেশ্যন মাচুল দিব লাগিব তো ইম্পৰ্টেণ্ট ডেটটো এবাৰ মই জনাই দিছোঁ ইয়াতে 1 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে তো আপোনালোকৰ লাষ্ট ডেটটো হ'ব 21 মাৰ্চ ঠিক আছে 21 মাৰ্চৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব লাগিব তো এতিয়া কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে জনাই দিছোঁ ডেছক্ৰিপশ্যন বক্স চেক কৰিব তাতে এটা লিংক থাকিব সেই লিংকত ক্লিক কৰিলে আমাৰ এইখন পেজ খোল খাব jobsiddinathom.com ইয়াতে তললৈ স্ক্ৰল ডাউন কৰি ইম্পৰ্টেণ্ট যিটো লিংক ছেকশ্যন আছে তাতে আহিব ইয়াতে আহি এটা চাওক অফিচিয়েল নটিফিকেশ্যন বুলি আছে ইয়াতে IPBB নটিফিকেশ্যন বুলি আছে IPPB নটিফিকেশ্যন তাতে ক্লিক কৰিলে আপোনালোকে অফিচৰ যিখন নটিফিকেশ্যন সেইখন চাব পাৰিব ঠিক আছে তো যদি এপ্লাই কৰিব বিচাৰে ইয়াতে চাওক এপ্লাই লিংক বুলি আছে 3 নম্বৰ লিংকটো ইয়াতে ক্লিক হেয়াৰ বুলি আছে ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব ইয়াতে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ যিটো তেওঁলোকৰ ৱেবছাইট সেইটোৰ লিংক ইয়াতে মই দি দিছোঁ আপোনালোকে ইয়াৰ পৰা গৈ সবিশেষ জানিব পাৰিব আৰু লগতে যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হোৱা নাই জব ৰিলেটেড আপোনালোকে ইয়াতে জইন নাও বুলি আছে 1 নম্বৰ যিটো লিংক তাতে ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি কিবা জানিব লগা থাকি গ'ল কমেণ্ট বক্সত কমেণ্ট কৰিব নিশ্চিতভাৱে জনাবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব এনেধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব তো আজিলৈ ইমানেই ধন্যবাদ